মোৰ হাবিখন 550 হেক্টৰ আছে। তেওঁলোকে 2.0 যিটো হাবি সৃষ্টি কৰিছে এইটো 1300 হেক্টৰ আছে। ইমানবোৰ গছ গছনি হোৱাৰ পাছত কোনো দুষ্কৃতিকাৰীয়ে কালি 11:30 বা 11 বজাত এইটো জুই লগাইছে। জীৱশ্ৰেষ্ঠ মানুহ হৈ একদম ধ্বংস জুই কোনে লগায়? সেইকাৰণে মই অসমৰ 3,35,00,000 মানুহৰ আশীৰ্বাদ আছে আৰু এই আশীৰ্বাদক অভিশাপটো যিজনে লগাইছে তেওঁৰ গাতে লাগক। আৰু দেওবাৰৰ দিনটোত চাঞ্চল্য সৃষ্টি কৰা এটা খবৰ, আৰু সেই খবৰটোৱে হৈছে যে অৰণ্য মানৱ যাদৱ পায়েঙৰ যিখন মোলাই ফৰেষ্ট, সেই মোলাই ফৰেষ্টত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিছে। আৰু সেই খবৰটোৰ আমি সৰজমিন তদন্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ, আৰু তেতিয়াই আচল সত্যটো পোহৰলৈ আহিছিল যে অৰণ্য মানৱ যাদৱ পায়েঙৰ সেই যিখন মোলাই ফৰেষ্ট ৰূপে বিখ্যাত, সেই ফৰেষ্টখনত প্ৰকৃতাৰ্থত অগ্নিসংযোগ কৰা নাছিল। কিন্তু নতুনকৈ অৰ্থাৎ 2022 বৰ্ষৰ পৰা যিখন মোলাই হাবি 2.0 নামেৰে যিখন নামাকৰণ কৰিছিল যাদৱ পায়েং ডাঙৰীয়াৰ জীয়ৰী মুনমী পায়েঙে, আৰু সেই হাবিখনত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিছে। এই মুহূৰ্তত মই যি স্থান আছোঁ, সতীৰ্থ পাৰ্থই দেখুৱাব, এই স্থান হৈছে অৰণ্য মানৱগৰাকীৰ অন্যতম সেই সৃষ্ট মোলাই ফৰেষ্ট। আমি ইয়াৰ কাষৰ অংশ দেখুৱাইছোঁ, আৰু ইয়াৰ পৰা যদি মোৰ সোঁহাতে মই দেখুৱাওঁ তেনেহ'লে দেখিব নতুনকৈ অৰ্থাৎ 2022 বৰ্ষত যিখন সৃষ্টি হৈছিল, 22 বৰ্ষৰ পৰা ইয়াত বনানীকৰণৰ কাম আৰম্ভ হৈছিল। কেইবাটাও NGOৰ সহযোগত অৰণ্য মানৱগৰাকীৰ জীয়ৰী মুনমী পায়েঙে ইয়াত গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু কালিৰ দিনটোত হঠাৎ এই বনাঞ্চলত কোনো দুষ্কৃতিকাৰীৰ চকু পৰিল, আৰু চকু পৰাৰ পিছতেই ইয়াত হঠাৎ অগ্নিসংযোগ হৈ প্ৰায় 4 পৰা 5 বিঘা ভূমিত ইয়াত অগ্নিসংযোগ কৰাৰ ফলত বহু চৰাই চিৰিকটি, জীৱ জন্তু তথা মূল্যৱান গছপুলি নিশেষ হৈ গ'ল। অৰণ্য মানৱগৰাকী আছে, সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ডাঙৰীয়া, নিজে সৰজমিন তদন্ত কৰিবলৈ NKTVৰ পৰিয়াল আপোনাৰ এই হাবিত আহি উপস্থিত হ'লোহি, আৰু এই স্থান যোৰহাট নহয় জানো? গতিকে আৰু ইটো যিটো স্থান মোলাই হাবি 2.0 নামেৰে য'ত নামাকৰণ কৰা হৈছে, সেয়া মাজুলী বন বিভাগৰ অন্তৰ্গত। এতিয়া কথাটো হ'ল কি হৈছিল, গোটেই কথাটো এবাৰ প্ৰথম জানি ল'ব বিচাৰিছোঁ। এইফালে চাইকেল কথাটো এনেকুৱা হ'ল, য'তেই নপৰক হাবিখন, বিশ্বৰ 800 কোটি মানুহৰ এই হাবিখনৰ ওপৰত গুৰুত্ব, আৰু তাতকৈ মোৰ হাবিখন 550 হেক্টৰ আছে। তেওঁলোকে 2.0 যিটো হাবি সৃষ্টি কৰিছে এইটো 1300 হেক্টৰ আছে। গতিকে এইটো 10 লাখ পুলি তাত ৰোৱা আছে, আৰু হাতীৰ খাদ্য, জীৱ জন্তুৰ খাদ্যৰ পৰা ধৰি ফল মূলৰ পৰা গছ তেওঁলোকে ৰোপণ কৰিছে। আৰু সেই ঠাইতে আজি ইমানবোৰ গছ গছনি হোৱাৰ পাছত কোনো দুষ্কৃতিকাৰীয়ে কালি 11:30 বা 11 বজাত এইটো জুই লগাইছে। মই নাছিলোঁ, ডিব্ৰুগড়ত আছিলোঁ। সেইকাৰণে সেইটো খুব দুৰ্ভাগ্যজনক বিষয়। আৰু জীৱশ্ৰেষ্ঠ মানুহ হৈ একদম ধ্বংস জুই কোনে লগায়? সেইকাৰণে মই অসমৰ 3,35,00,000 মানুহৰ আশীৰ্বাদ আছে, আৰু এই আশীৰ্বাদক অভিশাপটো যিজনে লগাইছে তেওঁৰ গাতে লাগক। আৰু অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়া, এতিয়া কথাবোৰ এনেধৰণৰ যে বালি খননক লৈ কিছুদিন পূৰ্বে বিতৰ্কৰ সৃষ্টি হৈছিল। অবৈধ বালি খনন যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত কোনো লোকে বৈধ নথি গ্ৰহণ কৰি বন বিভাগৰ পৰা বালি খন্দা বুলি কয়, তাৰ সমানে অবৈধ বহু খনন কাৰ্য চলিছিল, যাৰ বিৰোধিতা আপুনি কৰিছিল। আৰু এই ক্ষেত্ৰত যোৰহাট বন বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰো আপুনি অভিযোগ আনিছিল। কেনেধৰণৰ এই যোৰহাটৰ যিগৰাকী আঞ্চলিক বন বিষয়া বা বন সংমণ্ডল বিষয়া অৰ্থাৎ ৰেঞ্জাৰ বা DFOৰ ৰেছপন্সটো কেনেকুৱা আপোনাৰ প্ৰতি? নহয়, ৰেছপন্স মোৰ লগত একদম নাই, কাৰণ আগত যিমান DFO ৰেঞ্জাৰ আহে আগতে হাবিখন চাই লয়, য'ৰ পৰাই নাহক। কিন্তু এওঁলোকৰ পদক্ষেপ নাই। প্ৰথম বালি মাফিয়া সংযোগ কৰিছে, কৰি খনন কাৰ্য লাগি গৈছে। আৰু যিহেতু মই জানো 10 বছৰত খনন কাৰ্য কৰাৰ বিনিময়ত তেওঁলোকে খৰালিময়াই 7 ফুট 8 ফুট দকৈ খানে, খনাৰ বিনিময়ত তাকো খান্দিছে 3 কিলোমিটাৰ। খননৰ কাৰ্যত গোটেই নদীখন ব্ৰহ্মপুত্ৰ যোৰহাটলৈ গুচি আহিলে। তাৰপৰা আমাৰ ভাবুকি আৰু ভূ জৰীপ বিভাগে যোৱা এপ্ৰিল মাহত ডিক্লেয়াৰ দিলে, 2 বছৰ ছাৰ্ভে কৰিলে। তেতিয়া ক'লে মোক 58টা নতুন চাপৰি হ'ল, আৰু নদীখন এইখন হ'ব। আকৌ 1.5 মাহ ঘৰৰ কাষৰ পৰা ককিলামুখৰ পৰা এটা বৃহৎ অঞ্চল, এই উত্তৰ পশ্চিম যোৰহাটটো কিন্তু বালি মাফিয়াই শেষ কৰি পেলালে। শেষ কৰিলে, নদীখন মাটি লৈ আহিলে।
এতিয়া তাৰ আলিৰ ভিতৰত থকা মানুহখিনিৰ বহুত ভাবুকি আছে, কাৰণ যোৱা বছৰ পানী নাই আৰু মাথাইবোৰ বিজ্ঞানসন্মত নহয়। 50 বছৰ পাৰ হৈ গ'ল। যদি এই বছৰতকৈ ডাঙৰ পানী হয় তেতিয়াহ'লে যোৰহাটবাসীৰ কাৰণে, গোলাঘাট ডিষ্ট্ৰিক্ট, যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে বহুত ভাবুকি। ৰেঞ্জাৰগৰাকীৰ মানে কথা কাম কাজত লৈ আপুনি একদম তেওঁ ডাইৰেক্ট মোৰ লগত তৰ্ক বিতৰ্ক হৈ যে মই ককিলামুখৰ পৰা বালি খনন কৰি পেলাই শিৱসাগৰ 4 লেনৰ কাৰণে ইয়াৰ পৰা মাটি দিম, এনেকৈ মোৰ লগত তৰ্ক বিতৰ্ক হৈছে। আপোনাক কোনে ক'লে এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টৰ মাটি নিব পাৰে? তে শিৱসাগৰ ডিষ্ট্ৰিক্টত ব্ৰহ্মপুত্ৰৰ বুকৰ বালি নাই নেকি? আপুনি অভিযোগ দিছে শীৰ্ষ মহলত? নাই, দিছোঁ। এতিয়া বন মন্ত্ৰীক নিজে লিখিছোঁ, PCFক নিজে দিছোঁ। দিয়াৰ বিনিময়ত কালি ফোন কৰিছে বনমন্ত্ৰীয়ে যে এইটো খনন কাৰ্যবোৰ কাইলৈৰ পৰা বন্ধ থাকিব লাগিব। এই ভূমাফিয়াৰে বন বিভাগৰ মানে মিটিৰিয়েলিটো আপোনাৰ ভাষাৰে স্পষ্ট? মোৰ ভাষাতে স্পষ্ট। তেনেকুৱা অদৰকাৰী দায়িত্ব জ্ঞান নথকা বন বিষয়া যোৰহাটত দিব নালাগে। তাৰপৰা আমাৰ যোৰহাটত বহুত বিপদ আছে। বিপদ থকাৰ কাৰণে মই এইবোৰ জনাৰ কাৰণে কৈছোঁ। কাৰণ 88 চনৰ বানপানীত কোন তেতিয়া মাথাউৰিটো ভাঙোতে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, নাই MLA আছে, নাই MP আছে, নাই চিফ মিনিষ্টাৰ আছে, নাই জলসম্পদ বিভাগ, কোনোবাই মানুহখিনিক উদ্ধাৰ কৰিছিলে জানো? মই নাওখন থকাৰ কাৰণে বৰচাঙৰ পৰা নমাই, নামঘৰৰ ওপৰৰ পৰা নমাই, বাঁহ গছৰ পৰা নমাই, গছৰ পৰা নমাই মানুহ উদ্ধাৰ কৰিছিলোঁ। তেনে ক্ষেত্ৰত সেইটো যাতে নহওক, ভগৱানে নকৰক, কিন্তু এইটো হোৱাটো স্বাভাৱিক হৈ গৈছে। এতিয়া কথা হ'ল যে কালিৰ দিনটোত যিখন মোলাই কাঠনি 2.0 য'ত অগ্নিসংযোগ হ'ল, তাত কেনেধৰণৰ ক্ষয় ক্ষতি বা ৰাজ্য চৰকাৰ বন বিভাগৰ ফালৰ পৰা আপোনাৰ লগত কেনেধৰণৰ যোগাযোগ? মই বন বিভাগে জুই লাগিছে কালি 11 বজাত মোৰ লগত ডিছকাছ কৰিলোঁ। মই ঘৰত নাই, যিহেতু মই ডিব্ৰুগড় মেডিকেলত গৈছিলোঁ, তাত কিছুমান প্ৰগ্ৰেমো আছিলে। সেইকাৰণে তাত থকাৰ কাৰণে মই ফটককৈ ফোন কৰিলে এই ৰিচান দলে বাঘমৰা কাৰ্মিলে ক'লে বোলে মানুহ আনিছিলে নেকি চাগৈ, তেওঁলোকে বোলে জুই লাগি গ'ল নহয় বুলি। তেতিয়া মই মাজুলী DCক কৈ পেলাই তেওঁলোকক যোগাযোগ কৰি বন বিভাগক যোগাযোগ কৰি পেলাই সেই ডিচিশ্যনটো ল'বলৈ কৈছোঁ, কি কৰিলে কি হয়। ক্ষয় ক্ষতিৰ পৰিমাণটো কিমান হৈছে? ক্ষয় ক্ষতিৰ পৰিমাণটো এতিয়া তেওঁলোকে ছাৰ্ভে কৰি আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তাৰ পৰা আহিছে। আমাৰ ল'ৰা ছোৱালীও নোমোৱাখিনিয়ে জানিব, মই নাজানিম নহয়। কেনেকুৱা ধৰণৰ চৰাই চিৰিকটিটো যথেষ্ট? চৰাই চিৰিকটিটো তাততো শইকলি চৰাইবোৰ প্ৰায় কণী পাৰে, পোৱালি দিয়ে, বা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে। সেইবিলাকৰতো এইটো বিলুপ্ত হৈছে চাগে, জুইতটো আৰু পৰি মৰিছেই। আৰু বহুত দামী দামী গছৰ পুলি আছে, তাতে পুলি আছে, ফল মূলৰ পুলি বহুত আছে মানে। আৰু তাতে সেইকাৰণে নেচাৰেলি আছে। কিন্তু এইকাৰণে মই ভাবোঁ যে দুষ্কৃতিকাৰীসকলক প্ৰশাসন, বন বিভাগে গোট খাই ইয়াত নটিচ জাৰি কৰিব লাগে। ইয়াত আৰু বাহিৰা মানুহ আহিব নালাগে। যেনেকুৱা হাবিত তেনেকেই থাকক। এই উদ্দেশ্যটো কি হ'ব পাৰে বুলি ভাবে? উদ্দেশ্যটো কি হ'ব? লোকেল খুটিয়ালাবিলাক আছে, গৰু বাঘে খাইছে, বাঘৰ ভয়টো জ্বলাব পাৰে, বা ম'হ খাইছে, ম'হৰ গোৱালেও বা জ্বলাব পাৰে, তেনেকুৱা কণ্ডিশ্যনো হ'ব পাৰে। যিহেতু গাঁৱৰ অন্য কিবাও থাকিব পাৰে। অন্য কিবা গাঁৱৰ মানুহ ইয়ালৈ নাহে, এইটো মেইন কথা। গাঁৱৰ মানুহ মানে এই হাবিলৈ আহিলেও 20টা 30টা একেলগে আহিব, প্লেণ্টেশ্যন কৰিবলৈ আহিব। শেষত আপোনাক পাওঁতে সুধি লৈছোঁ, এই যে আপোনাৰ বনাঞ্চল ধ্বংসৰ পৰা এই যে আপোনাৰ আশে পাশে গোটেই অঞ্চলবোৰ খান্দি বালি মাফিয়া শব্দটো ব্যৱহাৰ কৰিছোঁ এই কাৰণে যে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নাই, দিনে ৰাতিয়ে এক শুব খাব নোৱাৰা পৰিৱেশ, ৰাস্তা দুটাই, মালোৱালিটো তেনেকুৱা, JB ৰোডটো তেনেকুৱা। আৰু খুব দুখৰ বিষয়, 74 বছৰ স্বাধীনতাৰ পিছত JB ৰোডটো এতিয়া ৰাস্তা নহয়, ৰজা দিনৰ ৰাস্তা, আজিলৈকে পকা নোহোৱাটো প্ৰকৃততে দুৰ্ভাগ্যজনক। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে আপোনাৰ কথা বতৰা হৈছে, কি আশ্বাস কি দিছে? তেওঁ আশ্বাস দিছে ইয়াৰ সুপৰিকল্পিতভাৱে কি ডিচিশ্যনটো আছে তাৰ ছল্ভ কৰিবৰ কাৰণে সেইটো কৈছে মানে। আৰু এই যে বালি বন্ধ হোৱাৰ এটা কথা কৈছিল, বালি এইটো বন্ধ কৰি দিছে, মানে খান্দিব নোৱাৰিব, বৈধ অবৈধ সকলো চব বন্ধ। মানে জাজিমুখৰ পৰা চিকাৰীঘাটলৈকে এতিয়া খনন কাৰ্য কৰিব নোৱাৰে। সেই ব্যৱস্থাটো তাত PCFকো জনোৱা হৈছে, বন মন্ত্ৰীকো জনোৱা, সেইটো লৈ ভয়ানক বিপদ আছে। যোৰহাট গোলাঘাট ডিষ্ট্ৰিক্টলৈ ভয়ানক বিপদ আছে, মই জানো কাৰণে মই এইটো কৈছোঁ মানে। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল অৰণ্য মানৱ যাদৱ পায়েং। ইতিমধ্যে ক'লোঁ গোটেই কথাখিনি বা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমাৰ দৰ্শকসকলক দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। গতিকে মোৰ পিছফালে যিখন মোলাই কাঠনি 2.0 নামেৰে জানিছিল ৰাইজে 2022 বৰ্ষৰ পৰা, আৰু হঠাৎ কালিৰ দিনটোত হোৱা এই অনাকাংক্ষিত ঘটনাৰ পাছতে এতিয়া বন বিভাগে কিন্তু যথেষ্ট সক্ৰিয়তা প্ৰদৰ্শন কৰিছে। গতিকে পৰৱৰ্তী কেনেধৰণৰ কাৰ্যপ্ৰণালী হাতত লৈ এই বন সংৰক্ষণৰ ব্যৱস্থা কৰে সেয়াহে লক্ষণীয় হ'ব।